লাহৰীঘাট বিধানসভা সমষ্টিৰ টেঙাগুৰিত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। টেঙাগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত এক ৰাজহুৱা অনুষ্ঠানত লাহৰীঘাট সমষ্টিৰ 14,000 লোকে লাভ কৰে ৰেচন কাৰ্ড। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা বুলি সমালোচনা কৰে। লাহৰীঘাট সমষ্টিত ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউট কৰিলোঁ। এই ৰেচন কাৰ্ড যোনে যোনে পাব তেওঁলোকে মাহত গাইপতি পৰিয়ালৰ একোজন ব্যক্তিয়ে 5 কেজিকৈ চাউল পাব আৰু যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকে প্ৰত্যেক বছৰে তেওঁলোকে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ডৰ যোগেদি পৰিয়ালটোৰ যদি কিবা বেমাৰ হৈছে 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। অসম চৰকাৰে এই কামটো খুব চিৰিয়াছলি কৰিছে আৰু অসম চৰকাৰ আগতে আছিলে যে 1 লাখ টকালৈকে যাৰ ইনকাম তেওঁলোকেহে এই কাৰ্ডখন পাব, কিন্তু অসম চৰকাৰে সিদ্ধান্ত ল'লে যে 4 লাখ টকালৈকে যাৰ ইনকাম মানে 4 লাখৰ তলৰ যাৰ ইনকাম তেওঁলোকে এই কাৰ্ডখন পাব। আনকি যিসকল চতুৰ্থ বৰ্গৰ চাকৰিয়াল তেওঁলোকে পেঞ্চনৰ পাছতো এই কাৰ্ডখনৰ অধিকাৰী হ'ব, চাউলো পাব আৰু আয়ুষ্মান অসমৰ ট্ৰিটমেণ্টটো লাভ কৰিব। মুঠৰ ওপৰত আমি 42 লাখ ব্যক্তিক এই ৰেচন কাৰ্ডৰ যোগেদি লাভান্বিত কৰিবলৈকে এই প্ৰশাসতে চেষ্টা কৰিছোঁ। অসমৰ বিভিন্ন জাগাত এই কাৰ্যসূচী চলি আছে আৰু ৰাইজক সেৱা কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু এটা কথা, যিহেতু ন্যায় যাত্ৰা হৈ আছে, মৰিগাঁৱত কাইলৈ আহিব, মৰিগাঁৱততো মানুহে কিবা সহায় কৰিব বুলি মই নাভাবোঁ। মোৰ সমষ্টিততো মানুহে নাথাকিব, মোৰ সমষ্টিততো আৰু এতিয়া কংগ্ৰেছ কৰিবলৈ নাই। লাহৰীঘাটৰ ৰাইজ যদি যায় আৰু মই নাজানো, লাহৰীঘাটৰ ৰাইজক যিহেতু কংগ্ৰেছে অন্যায় কৰিছে বছৰ ধৰি, কাৰণ তেওঁলোকে বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। লাহৰীঘাটৰ বানপানীৰ সমস্যা সমাধান কৰিছোঁ বিজেপিৰ চৰকাৰে। লাহৰীঘাটৰ গৰাখহনীয়াৰ কাৰণে 300 কোটি টকা দিছোঁ বিজেপিৰ চৰকাৰে। লাহৰীঘাটৰ ৰাইজে যদি তাৰ পাছতো অন্যায় যাত্ৰাত গৈ অংশগ্ৰহণ কৰে দুখ লগাৰ বাহিৰে একো নাথাকিব। গতিকে লাহৰীঘাটৰ ৰাইজক অনুৰোধ কৰিব কৈছোঁ, কাম আমি কৰিছোঁ, কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। লাহৰীঘাটৰ মূল সমস্যাটোৱে আছিল বানপানী আৰু গৰাখহনীয়া। লাহৰীঘাটৰ মৰিগাঁৱৰ মূল সমস্যাই আছিলে বানপানী আৰু গৰাখহনীয়া। বানপানী যোৱা বছৰ কোনো এঘৰ মানুহৰ হোৱা নাই। মৰিগাঁও ডিষ্ট্ৰিক্টত 1 টকাৰো ৰিলিফ আমি যোৱা বছৰ দিব লগা হোৱা নাই। গৰাখহনীয়াৰ কাৰণে 300 কোটিতকৈ বেছি টকা এইবাৰ আবণ্টন দিছোঁ। 60 কোটি টকাৰ মথাউৰি বনাইছোঁ আৰু গোটেই মথাউৰি ৰাস্তা মায়ঙৰ পৰা শিলঘাটলৈকে মূলতঃ ক'ত বনাইছোঁ? ঢিং ৰূপহী আৰু এই লাহৰীঘাটতে বনাইছোঁ। তাৰ পাছতো যদি লাহৰীঘাটৰ ৰাইজে গৈ ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰাত অংশগ্ৰহণ কৰে দুখ লগাৰ বাহিৰে একো নাথাকিব। এই অন্যায় যাত্ৰাত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী